একেলগত 3 ভাগ সিংহাসন, এভাগ আজি নিব সাত খাপৰ সিংহাসন। এভাগ হৈ গ'ল সাত খাপৰ সিংহাসন। যাব ধেমাজি মাইছা। কেনেকুৱা লাগিছে এখন ভাগ? গুৰুজনা যি আদৰ্শ এইসমূহ জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ। যিহেতু আমাৰ ককা দিনৰে পৰা এইবিলাক আসনৰ কাম কৰি থকা হৈছে। আসন, শৰাই, গৰুড় আসন, সিংহাসন, ময়ূৰ আসন, তেনেকুৱা ধৰণৰ যিবিলাক আসন ৰাইজক নিৰ্মাণ কৰি দিবলৈ চেষ্টা কৰিছোঁ। ইমানটো নিপুণতা নাই যদিও আমি গুৰুজনাৰ সৃষ্টিসমূহক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। এইভাগ আৰু দুভাগ আছে ভিতৰত। এইভাগ ডাঙৰ আৰু সাত খাপৰ সিংহাসন, 6 ফুট 6 ইঞ্চি, মানে 4.5 ফুট বহল। এইভাগ যাব আৰু ধেমাজি বাহিৰত ফিটিং কৰি থৈছোঁ। আজি যিহেতু ওলাই আহিব মোৰ আৰু দুভাগ সিংহাসন আছে। দুভাগ সিংহাসন নহয় আচলতে, এভাগ সিংহাসন আৰু এভাগ গৰুড় আসন মানে ভিতৰত ৰখাই। আমাৰ ষ্ট'ৰ ৰুমটো এইফালে আছে। আচলতে ইয়াতে ৰং চং কৰি ৰাখি দিওঁ ধুনীয়াকৈ। তো সেইখন ইয়াত ভিতৰত ভৰাই থৈছোঁ। এইভাগ 5 খাপৰ সিংহাসন যাব গুৱাহাটী লংকেশ্বৰ। গুৱাহাটী লংকেশ্বৰলৈ এভাগ লৈ যাব। আৰু এইফালে এভাগ আছে, ইভাগ হৈ গ'ল আপোনাৰ 5 খাপৰ গৰুড় আসন। যাব আমাৰ স্থানীয় সৰুপথাৰ জিলা পদুমণি গাঁও ৰাইজৰ নামঘৰ। বাকী এইফালে আৰু এইফালে আছে, এইফালে শৰাই ভাগ বনাই থোৱা আছে।